কোনো এজন ব্যক্তিক সহায় কৰিলে গোটেই পৃথিৱী সলনি হৈ নাযায়, কিন্তু তুমি যাক সহায় কৰিবা তেওঁৰ পৃথিৱী নিশ্চয় পৰিৱৰ্তন হ'ব। আত্মবিশ্বাস থকা ভাল, কিন্তু অতিৰিক্ত আত্মবিশ্বাস থকা কেতিয়াও ভাল নহয়। বেকাৰত্বৰ যন্ত্ৰণা এজন বেকাৰৰ বাহিৰে আৰু কোনেও উপলব্ধি কৰিব নোৱাৰে। সামগ্ৰী যিমান পুৰণা হয় মায়া সিমানেই বাঢ়ে, ঠিক তেনেদৰে সম্পৰ্ক যিমান গভীৰ হয় অৱহেলা সিমানেই বাঢ়ে। পৃথিৱীৰ আটাইতকৈ সুন্দৰ শব্দটো হ'ল ভাল পাওঁ, আৰু এই সুন্দৰ শব্দটোৰ আঁৰত লুকাই আছে হেজাৰ বেদনা আৰু অভিমান। যদি তুমি তোমাৰ মনটোক কণ্ট্ৰল কৰিব পাৰা তেনেহ'লে সি হ'ব তোমাৰ পৰম বন্ধু, আৰু যদি মনটোৱে তোমাক কণ্ট্ৰল কৰে তেনেহ'লে সি হ'ব তোমাৰ পৰম শত্ৰু। জীৱনত এনেকুৱা কাৰোবাক ভাল পাবা যিজনে তোমাক কষ্ট দি সি নিজেও কষ্ট পায়, আৰু এনেকুৱা কাৰোবাক বিশ্বাস কৰিবা যাৰ মনত অকল তোমাক হেৰুৱাৰ ভয় থাকে। এক ফুটা বিষে এটা প্ৰাণ নষ্ট কৰি দিব পাৰে, এটা সৰু শিলগুটিয়ে ডাঙৰ কাঁচ ভাঙি দিব পাৰে। এটা সৰু মিছাই এটা সুন্দৰ সম্পৰ্ক নষ্ট কৰি দিব পাৰে, আৰু এটা সৰু ভুলে এটা জীৱন শেষ কৰি দিব পাৰে। জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সেইটোৱেই যেতিয়া কোনো ভুলৰ পৰা আমি একো শিকিব নোৱাৰোঁ। যদি কোনোবা যাবলৈ বিচাৰে তেন্তে তাক গুচি যাবলৈ দিয়া, কাৰণ দুৰ্বলতা প্ৰকাশ পালে অকল অৱহেলাটোৱেই বাঢ়ে। অন্ধৰ চহৰত আইনা বিক্ৰী কৰা আৰু স্বাৰ্থপৰ মানুহক বিশ্বাস কৰা একেই কথা। যিয়ে ভুল কৰি স্বীকাৰ কৰে তেওঁক ক্ষমা কৰিব পাৰি, কিন্তু যিজনে ভুল কৰি অহংকাৰ কৰে তেতিয়া তেওঁক ক্ষমা কৰিব নোৱাৰি। আইনাত চেহেৰা চোৱাৰ ইচ্ছাটো সেই সময়তেই এৰি দিছোঁ যেতিয়া টকাৰ অভাৱত নিজৰ সৰু সৰু ইচ্ছা আৰু সপোনবোৰ পূৰণ নহ'ল।